মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি ক্লাছ 9ৰ চেপ্টাৰ নম্বৰ 4 যেটো পৰমাণুৰ গঠন চেপ্টাৰ আছে বা ষ্ট্ৰাকচাৰ অফ এটম, এই চেপ্টাৰটো এটা ইউনিট যেটো পাৰমাণৱিক সংখ্যা আৰু ভৰ সংখ্যা। এই ইউনিটটোৰ বিষয়ে আজি ডিসকাস কৰিম। ইউনিটটোত কি দিয়া আছে আমি চাও। পাৰমাণৱিক সংখ্যা কাক কয় বা পৰমাণু ক্ৰমাংক কাক কোৱা হয় যেটো সিৰিয়াল নাম্বাৰ, এখিনি কাক ক'ব। বিশেষকৈ পৰমাণু ক্ৰমাংক বুলি ক'লে যেটা আমি পৰমাণু এটা নিউক্লিয়াছত আমি জানো যে কিছুমান প্ৰটন থাকে, প্ৰটনসমূহক আমি পাৰমাণৱিক সংখ্যা বুলি কওঁ। মানে এটা নিউক্লিয়াছত যিমানটা প্ৰটন থাকিব তাকে আমি পাৰমাণৱিক সংখ্যা হিচাপে ধৰি লওঁ। এই পাৰমাণৱিক সংখ্যা জেডেৰে বুজোৱা হয়। আমি যদি এটা এক্সাম্পল লওঁ যেনে হাইড্ৰোজেনত আমি জানো যে হাইড্ৰোজেনৰ পৰমাণু ক্ৰমাংক 1 বা z = 1, কাৰণ হাইড্ৰোজেনৰ পৰমাণু যেটো নিউক্লিয়াছ আছে তাত প্ৰটন সংখ্যা মাত্ৰ এটা থাকিব, সেই কাৰণে ইয়াৰ জেডৰ সংখ্যা 1 বা পৰমাণু ক্ৰমাংক 1। কাৰ্বনৰ ক্ষেত্ৰত যদি কাৰ্বন লওঁ, আমি জানো যে কাৰ্বনৰ সিৰিয়াল নাম্বাৰ 6, গতিকে কাৰ্বনৰ নিউক্লিয়াছত প্ৰটনৰ সংখ্যা থাকিব 6টা। এতেকে আমি ক'ব পাৰো যে পৰমাণু এটা নিউক্লিয়াছত থকা প্ৰটনৰ মুঠ সংখ্যাকে আমি কি বুলি কওঁ, পাৰমাণৱিক সংখ্যা। পিছত আহিব ভৰ সংখ্যা বা ভৰ ক্ৰমাংক, এটমিক মাস। কাক কোৱা হয় ভৰ সংখ্যা? যে পৰমাণু এটাত দৰাচলতে প্ৰটন আৰু কি থাকে, নিউট্ৰন। এই প্ৰটন আৰু নিউট্ৰনক একেলগে আমি কওঁ নিউক্লিয়ন বুলিও কওঁ, বা এই প্ৰটন আৰু নিউট্ৰনবোৰ নিউক্লিয়াছত থাকে আৰু ইয়াক একেলগে আমি নিউক্লিয়ন বুলিও কওঁ। পৰমাণু এটাৰ ভৰ আমি এনেকেও ডাইৰেক্টলি ক'ব পাৰো যে পৰমাণু এটাৰ নিউক্লিয়াছত থকা বা পৰমাণু কেন্দ্ৰত থকা প্ৰটন আৰু নিউট্ৰনৰ মুঠ সংখ্যাৰ যোগফলক আমি কওঁ ভৰ সংখ্যা। মানে এটা পৰমাণু নিউক্লিয়াছত প্ৰটন আৰু যিমানখিনি নিউট্ৰন থাকে, যদি প্ৰটন আছে 13টা 13 আৰু নিউট্ৰন যদি 14 হয়, তেতিয়া সেই পৰমাণুটোৰ ভৰ সংখ্যা হ'ব 27। বা সেই আমাৰ এলুমিনিয়াম যেটো আছিল, এলুমিনিয়ামৰ পৰমাণুৰ নিউক্লিয়াছত আমাৰ প্ৰটনৰ সংখ্যা 13 আৰু নিউট্ৰনৰ সংখ্যা 14টা থাকে, গতিকে আমি ইয়াৰ এলুমিনিয়ামৰ ভৰ সংখ্যা হয় 27U। আৰু এটা যদি আমি এক্সাম্পল লওঁ কাৰ্বন, আমি জানো কাৰ্বনৰ পৰমাণু ক্ৰমাংক 6, ইয়াৰ ভৰ সংখ্যা 12, গতিকে এই কাৰ্বনৰ পৰমাণুৰ কেন্দ্ৰত 6টা প্ৰটন থাকে আৰু 6টা নিউট্ৰন থাকে। আমি যদি প্ৰটন আৰু নিউট্ৰন যোগ কৰি দিওঁ তেতিয়াহ'লে তাৰ ভৰ সংখ্যা হ'ব 12। এই মৌল এটাৰ ভৰ সংখ্যা সদায় ওপৰত লিখা হৈ চোৱা, মাজত লিখা হয় মৌলটোৰ চিহ্ন। ধৰা নাইট্ৰজেন যদি হয় n আমি মাজত লিখো, ওপৰত তাৰ ভৰ সংখ্যা লিখা হয় নাইট্ৰজেনৰ 14 আৰু পাৰমাণৱিক সংখ্যাটো তলত সাফিক্সত লিখা হয় 7। তাৰ মানে নাইট্ৰজেনক আমি 14n7 হিচাপে লিখিব পাৰো। পিছত আহিব আইসোটোপ বা সমস্থানিক। আমি সমস্থানিক কাক কওঁ? এটা সমস্থানিকৰ সদায় পাৰমাণৱিক সংখ্যাবোৰ একে থাকে, কিন্তু যেটো ভৰ সংখ্যা থাকে ওপৰত যেটো সংখ্যা লিখা হয় এইখিনি বেলেগ বেলেগ থাকে। এটা সমস্থানিকৰ পাৰমাণৱিক সংখ্যা একে কিন্তু ভৰ সংখ্যা বেলেগ। যেনে আমি হাইড্ৰোজেন যদি লওঁ, ইয়াৰ হাইড্ৰোজেনৰ 3বিধ পৰমাণু আছে। এটা হ'ল প্ৰোটিয়াম, এটা হ'ল ডয়টেৰিয়াম আৰু এটা হ'ল ট্ৰিটিয়াম। প্ৰোটিয়ামটো 1s1, 2s1, 3s1, গোটেইকেইটা চোৱা যেটো পাৰমাণৱিক সংখ্যা আছে একে, গোটেইকেইটাৰ 1, কিন্তু ইয়াৰ যিখিনি ভৰ সংখ্যা আছে সদায় বেলেগ বেলেগ। প্ৰথম যেটো প্ৰোটিয়াম আছে তাৰ ভৰ সংখ্যা 1, ডয়টেৰিয়ামৰ 2, ট্ৰিটিয়ামৰ 3, তেনেকৈ লিখা হয়। কাৰ্বনৰো তেনেকুৱা আছে 12c6, 14c6, গোটেইকেইটাৰ পৰমাণু ক্ৰমাংক 6 কিন্তু ভৰ সংখ্যা বেলেগ বেলেগ, এটা 12 এটা 14। ক্লোৰিনৰো তেনেকুৱা আছে 35Cl17, 37 আছে এটা, দুটাৰে পাৰমাণবিক সংখ্যা চোৱা 17 কে আছে, কিন্তু
ভৰ সংখ্যা 35 এটা 37 তেনেকৈ আছে। পিছত আহিব সমভাৰী। সমভাৰী বুলি ক'লে সমস্থানিকৰ কিছুমান প্ৰয়োগ দিয়া আছে ইয়াত, তোমালোকে চাব পাৰা যে ইউৰেনিয়ামৰ এটা সমস্থানিক নিউক্লিয়াৰ ৰিয়েক্টৰৰ ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। ইউৰেনিয়ামটো নিউক্লিয়াৰ ৰিয়েক্টৰৰ ইন্ধন হিচাপে। কোবাল্টটো কেঞ্চাৰৰ যিটো কৰ্কট ৰোগ থাকে তাৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। আয়োডিন এটা সমস্থানিক যিটো গৰল ৰোগত চিকিৎসাত ব্যৱহাৰ কৰা, ডিঙিৰ যিটো ৰোগ হয় সেই গৰল ৰোগৰ চিকিৎসাৰ বাবে আয়োডিন ব্যৱহাৰ কৰা হয়। আজিকালি যিটো চল্ট ইউজ কৰে আয়োডাইজ চল্ট, তাত আয়োডিন থাকে, যাৰ কাৰণে গৰল ৰোগটো হোৱাত বাধা প্ৰদান কৰে। সমভাৰী আইচোভাৰ। সমভাৰীত নামটোৰ পৰা আমি গম পাওঁ, সম মানে সমান, ভাৰী মানে ভৰ। তেনেকৈ ক'ব পাৰোঁ যে কেলছিয়ামৰ আমি জানো যে পাৰমাণৱিক সংখ্যা 20, আৰ্গনৰ পাৰমাণৱিক সংখ্যা 18। গতিকে দুয়োটাৰে পাৰমাণৱিক সংখ্যা বেলেগ বেলেগ, কিন্তু ভৰ সংখ্যা সদায় একে থাকে। ইয়াত দুয়োটাৰে ভৰ সংখ্যা 40। তাৰমানে আমি ক'ব পাৰোঁ যে এটা সমভাৰীৰ পাৰমাণৱিক সংখ্যা বেলেগ বেলেগ, কিন্তু ভৰ সংখ্যা সদায় একে। গতিকে এই ভিডিঅ'টোত এইখিনি ডিছকাছ কৰিবলগীয়া আছিল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ থাকিল, আৰু এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিবা। তোমাৰ ফ্ৰেণ্ডছ চাৰ্কল থাকিলে শ্বেয়াৰ কৰি দিব পাৰা।